মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিখনত থকা লেচন 7ৰ মেৰী কিউৰী নামৰ যিটো পাঠ আছে তাত থকা কোৰলেটিভছখিনিৰ বিষয়ে মই আজি আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে মনোযোগেৰে শুনিবা। তোমালোকৰ পেজ নাম্বাৰ 62 উলিয়াই লোৱাচোন। মই আগৰ পাঠত তোমালোকক পাৰ্টছ স্পীচৰ বিষয়ে বুজাইছিলোঁ। তাত তোমালোকে কনজাংচন কি সেইটো পাইছিলা নিশ্চয়। মই আকৌ আলোচনা কৰি দিছোঁ। যি পদে দুটা বা তাতকৈ অধিক ৱৰ্ড বা চেণ্টেন্স সংযোগ কৰে তাকে কনজাংচন অৰ্থাৎ সংযোজক অব্যয় বোলা হয়। এতিয়া আমি মূল আলোচ্য বিষয়লৈ আহিছোঁ, কোৰলেটিভছলৈ। তোমালোকৰ কিতাপখনত এটা ডেফিনেশ্যন দিয়া আছে, চোৱাচোন। কোৰলেটিভছ: There are some conjunctions that go in pairs. They are called correlatives. ইয়াতে কৈছে যে যিবোৰ কনজাংচন মানে যিবোৰ সংযোজক অব্যয় পেয়াৰত আহে মানে জোৰা জোৰা হৈ আহে সেইবিলাকক কোৰলেটিভছ বুলি কোৱা হয়। ইয়াত নামটোতে গম পায় কো আৰু ৰিলেটিভছ। কো মানে সহ আৰু ৰিলেটিভছ মানে সম্পৰ্ক, সহ সম্পৰ্ক, তাৰমানে এটাৰ লগত এটা থাকিবই। উদাহৰণ so as, such as, whether or, no sooner than, hardly when, scarcely before এইবিলাক ব্যৱহাৰ কৰা হয় কোৰলেটিভছ হিচাপত। কিছুমান এক্সাম্পল দিয়া আছে তোমালোকক, এইখিনি চোৱা। এক্সাম্পল: She is not so tall as her sister. He was not such a good man as you thought. I don't know whether this incident is known to my mother or not. No sooner had he entered the room than the cat jumped out of the window. No sooner did the teacher come than the students stood up. Hardly had I reached home when it began to rain. Scarcely had she gone to bed before the door bell ring. এতিয়া চোৱা তোমালোকে স্ক্ৰীনত দেখা পাইছা যে কোৰলেটিভছ either he or you will have to go. He is either a fool or a madman. Neither Ram or Shyam could have done this. ওপৰৰ প্ৰথম চেণ্টেন্স দুটাত আইডাৰ এই ৱৰ্ডটোৰ লগত অৰ কনজাংচনটো আৰু তৃতীয় চেণ্টেন্সটোত নাইডাৰ ৱৰ্ডটোৰ লগত নৰ কনজাংচনটো ব্যৱহাৰ হৈছে। এনেধৰণৰ কনজাংচনবোৰৰ চেণ্টেন্সৰ মাজত সদায় জোৰা জোৰা হৈ বহে। ইহঁতক এটাক বাদ দি আনটো ব্যৱহাৰ কৰিব পৰা নহয়। এনেধৰণৰ কনজাংচনবোৰক কোৰলেটিভ কনজাংচন বা কোৰলেটিভছ বুলি কোৱা হয়। এই কোৰলেটিভ কনজাংচনবিলাকে দুটা ৱৰ্ড বা গ্ৰুপ অফ ৱৰ্ডক সংযুক্ত কৰে। প্ৰথম চেণ্টেন্সটোক হি প্ৰনাউনটোৰ আগত আইডাৰ আৰু ইউ প্ৰনাউনটোৰ আগত অৰ বহিছে। ঠিক সেইদৰে তৃতীয় চেণ্টেন্সটোৰ ৰাম নাউনটোৰ আগত নাইডাৰ আৰু শ্যাম নাউনটোৰ আগত নৰ বহিছে। কোৰলেটিভছৰ এটা অংশ এনেদৰে চেণ্টেন্সৰ মাজত একেধৰণৰ ৱৰ্ডৰ আগত বহে। চোৱা তোমালোকে স্ক্ৰীনত দেখা পাইছা যে কোৰলেটিভছ। কিছুমান উদাহৰণ দিব ওলাইছোঁ মই এতিয়া, চাবা দেই। both and, you are a good student, মধু is a good student। এই দুটা চেণ্টেন্স আমি কেনেকৈ লিখিব পাৰোঁ? both you and মধু are good students তেনেকৈ লিখিব পাৰোঁ। ঠিক তেনেদৰে not only but also, he is hard working, he is also intelligent। এই চেণ্টেন্সটো আমি এনেকৈ লিখিব পাৰোঁ, he is not only hard working but also intelligent। এইবাৰ though he worked hard yet he could not pass। অৱশ্যে কেতিয়াবা yetটো লুপ্ত হৈও থাকিব পাৰে, যেনে though it was costly
We bought it. Not but. He did not stop the car but drove on. এনেদৰে নটটো আৰু বাটটো লিখিব পাৰি এবাৰ আহিছোঁ whether or I don't know whether I should stay or go back দেখিছানে whether he comes or not makes no difference whetherটো কেতিয়াবা আগতো হয় কেতিয়াবা মাজতো বহে এতিয়া আহিছোঁ so as he is not so bad as you say he is এবাৰ আহিছোঁ so that তো খুবেই ব্যৱহাৰ হয় he was so weak that nobody likes him এবাৰ আহিছোঁ such that I have such regards for him that I would do anything to please him such that এনেকৈ ব্যৱহাৰ হয় এবাৰ আহিছোঁ no sooner than so no sooner did the tiger appear than he shot it down no sooner had she read the telegram than she fainted so ইয়াতে মন কৰিবলগীয়া এটা কথা আছে no sooner পিছত সদায় did বা had এই অক্সিলাৰি ভাৰ্ব কেইটা ব্যৱহাৰ হয় তোমালোকে মনত ৰাখিবা no sooner থাকিলে did হয় নতুবা had হয় did আৰু had নহলে no sooner টো ব্যৱহাৰ নহয় এতিয়া চোৱা scarcely had I reached the station when the train left তাৰ পিছত আহিছোঁ hardly when I had hardly closed the door when the bell rang again এনেধৰণে আমি বিভিন্ন ধৰণৰ correlatives পাওঁ তোমালোকে বুজি পাইছে চাগে correlatives কেনেকুৱা হয় লগ লাগি থাকে কিতাপখনত পেজ নাম্বাৰ 63 চোৱাচোন এক্টিভিটি 2 আছে যে সেই এক্টিভিটি 2 টো মই কৰি দিব ওলাইছোঁ combine the following pairs of sentences using appropriate correlatives বহুৱাই দুটা সেন্টেন্স আছে সেই দুটা কম্বাইন কৰিব দিছে মানে লগ লগাব দিছে প্ৰথমটো আছে লীলা is intelligent her sister is more intelligent than her কি হ'ব লীলা is not so intelligent as her sister দুই নম্বৰটো চোৱা the police reached the place the thief ran away এইটো কি হ'ব no sooner the police had reached the place than the thief ran away চোৱা ইয়াতে no sooner আছে সেই গতিকে ইয়াতে পুলিচৰ পিছত কি হৈছে had হৈছে দিদু দিব পাৰি দেই এইবাৰ 3 লৈ আহিছোঁ the prime minister entered the conference hall the delegates stood up prime minister to সোমোৱাৰ লগে লগে delegate বিলাকে থিয় হৈ দিছিলে এইটো ঠিক তেনেদৰে no sooner হ'ব চোৱা no sooner the prime minister had entered the conference hall then the delegates stood up এবাৰ 4 নম্বৰলৈ আহিছোঁ my mother finished cooking the guest arrived চোৱা এবাৰ hardly had my mother finished cooking when the guest arrived এনেকুৱা ধৰণৰ লিখিব পাৰি লৈ আহিছোঁ he may come here tonight I am not sure about it চোৱা এইটো কি হ'ব whether he may come here tonight or not I am not sure 6 নম্বৰটো আহিছোঁ the candidate was not smart the interviewer thought him to be smart answer the candidate was not such a smart as the interviewer thought him to be smart ever question 7 the stranger arrived at the gate the dog started barking এইটো কি হ'ব no sooner the stranger had arrived at the gate then the dog started barking এইতলা আহিছোঁ question number 8 she is very busy I am not so busy কি হ'ব ইয়াতে যেহেতুকে নিগেটিভ আছে আৰু so আছে সেইটো আমি আগতে লিখিম so আছে ইয়াতে s টো বহালে হৈ যাব I am not so busy as she
তাৰপিছত question number 9 the teacher asked the student a question the student promptly answer এটো কি হ'ব no sooner the teacher had asked the student a question then the student promptly answered তোমালোকৰ এক্টিভিটিটো শেষ হ'ল আশা কৰোঁ আজি পাঠটো তোমালোকে ভালকৈ বুজি পালা আৰু কিছু অনুশীলন কৰিবা ঘৰত তেতিয়া হলে করলে টিপসটো বেছি ক্লিয়ার হৈ যাব ঠিক আছে ধন্যবাদ